ফাইনালি আত্মসহায়ক গোটৰ 10,000 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ৰিলিজ কৰি দিলে আৰু আপুনি এই 10,000 টকা পাবলৈ কিছুমান চৰ্ত মানিব লাগিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে। মই সবিস্তাৰে জনাই আছো যি গোটৰ মহিলা আছে তেওঁলোকে 10,000 টকা পাবলৈ কিছুমান চৰ্ত মানিব লাগিব। হয়, অসম চৰকাৰে টকাসমূহ যেহেতু উদ্যোগীকৰণৰ পুঁজি হিচাপে 10,000 টকা প্ৰতিগৰাকী মহিলাৰ একাউণ্টলৈ সোমোৱাই দিব আৰু তাৰ বাবে বিশেষ কাৰ্যসূচী যেহেতু লৈছে আৰু তাৰো কিছুমান চৰ্ত দিছে। ক নম্বৰ কোৱা যে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু দ্বিতীয়তে কোৱা আছে খ নম্বৰ সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব পাৰিব। হয়, যদি আপোনাৰ একাউণ্ট নাই তেন্তে আপুনি খুলিব পাৰিব। গ নম্বৰ কোৱা আছে সদস্যগৰাকী ফেডাৰেশ্যন বেংক বিত্তীয় অনুষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব বুলি কোৱা হৈছে। যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে তেওঁলোকে ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব বুলি উল্লেখ কৰিছে। ঘ সদস্যগৰাকীৰ ওচৰত জীৱিকাৰ উত্তৰণৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। আপুনি যিকোনো এখন ব্যৱসায় কৰিব থাকিব লাগিব। অংগ নম্বৰ সদস্যগৰাকীৰ নিজাববীয়া ন্যূনতম এটা উপাৰ্জনৰ কাম কিন্তু জানিব লাগিব। সাধাৰণ অন্যথা পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব আৰু অনুসূচিত জনজাতি অনুসূচিত জাতি চাহ জনজাতি মৰাণ মটক আৰু সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। হয়, যদি আপোনাৰ এইসমূহ চৰ্ত পূৰণ কৰিছে তেন্তে আপুনি লাভ কৰিব 10,000 টকা। আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 2টা সন্তান আছে তেন্তে তেওঁলোকে লাভ কৰিব টকা সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প প্ৰদান কৰিছে। আৰু জনমৰ কয় যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীলৈ স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তানক আপুনি স্কুলত নামভৰ্তি কৰি দিব লাগিব। বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰৰ স্বাক্ষৰ প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰিছে। অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা আছেনে নাই সেইটো কিন্তু আপোনাৰ দিব লাগিব। আৰু তেনে প্ৰমাণপত্ৰ পূৰণৰ সময়ত অথবা প্ৰমাণপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। হয়, নিশ্চয় আপুনি এইকেইটা চৰ্ত কিন্তু মানিব লাগিব। যদি আপুনি এইকেইটা মানিছে তেন্তে আপুনি লাভ কৰিব 10,000 টকা। মই জনাই দিম কেতিয়া সোমাব চাজিলো মানে